কৃষ্ণ সমস্তজন সুধীবৃন্দৰ দুখানি চৰণত ভক্তিপূৰ্ণ সেৱা নিবেদি আপোনালোকৰ সন্মুখত প্ৰক্ষেপণ কৰিবলৈ বিচাৰিছোঁ দুৰ্যোধনৰ আশ্ৰমেত যজ্ঞ কুৰ্ম বুলি পতন নাটভাগীৰ দুৰ্যোধন চৰিত্ৰটিৰ এটি বচন। মাতা, যদ্যপি শুনা পাওঁ তোমাৰ মুখত যথা ধৰ্ম তথা জয় আশিস বাণী, উত্তপ্ত ৰক্ত শ্ৰুত প্ৰবাহিত হয় মোৰ প্ৰতি ধমনীত। জগতৰ কলংক হেই ঋষি মুনিগণে ধৰ্মৰ যি পৰিভাষা কৰিছে প্ৰচাৰ, তেনে ধৰ্মৰ নামত মই সত পাৰ কৰো পদাঘাত। যাৰ জন্মৰ অন্তৰালত আছে দীৰ্ঘ প্ৰশ্ন চিহ্ন, সেই পাণ্ডৱকেই আজি ধৰ্মৰ সন্তান বুলি প্ৰচাৰ কৰে ঋষি মুনিগণে। তোমাৰ ক্ষেত্ৰতো যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰূপ, তেন্তে নালাগে মাতা তোমাৰ আশিস, কদাপিতো নিবিচাৰো মই। চন্দ্ৰবংশী বীৰ মই ক্ষত্ৰিয় সন্তান, বিস্তাৰ কৰি ৰাজ্যৰ চৌহিমা ভালদৰে পালিম প্ৰজাক। এইয়ে ধৰ্ম দুৰ্যোধনৰ, এই ধৰ্মৰ পৰা বিন্দু মাত্ৰ মই নহওঁ বিচ্যুত। ধৰ্ম যুধিষ্ঠিৰ ধৰ্মৰ সন্তান যদি হয় যুধিষ্ঠিৰ, তেন্তে কোৱা মাতৃ কোন ধৰ্মমতে পাখা খেলত পণ ৰাখে নিজ পত্নীক? শুনা মাতা, তোমাৰ বাবে হ'ব পাৰে কুলবধূ দ্ৰুপদ নন্দিনী, কিন্তু সেই নাৰীক কদাপিতো মই নকৰো স্বীকাৰ। ৰহস্যৰে আবৃত পাণ্ডৱৰ জনম কাহিনী আৰু তাৰ সমে সংযুক্তা দ্ৰুপদবালা ব্যভিচাৰী, অহংকাৰী, অতিকে গৰ্বিনী। মনত পেলোৱা মাতা, সখামুৰ মহাৰথী কৰ্ণ মহাবীৰ, স্বয়ম্বৰ সভাত পুত্ৰ বুলি কৰি অপমান নকৰিলে যোগ্যজনক বৰ মাল্যদান। ৰাজহুয় যজ্ঞ পাতি নিমন্ত্ৰণ কৰিনি তোমাৰ এই জ্যেষ্ঠ পুত্ৰক অপমান কৰিলে কিতৰে? অন্ধৰ পুত্ৰ হেনো অন্ধ। আৰু সেইবাবেই সিদিনাই মনে মনে কৰিছিলো প্ৰতিজ্ঞা ভীষণ, পিতৃ নিন্দাকাৰী সেই নাৰীৰ চৰিত্ৰ উদগাম মই জগতৰ আগত। পঞ্চস্বামী গ্ৰহণ কৰে হেনো মাতৃৰ বাক্যত। ব্যভিচাৰী বিড়ম্বনাৰ দৃষ্টান্ত আছে জানো ইয়াতকৈ অধিক? কৃষ্ণ। নমস্কাৰ। সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ শ্ৰদ্ধাৰ নাট্যকাৰ উৎপল খনিকৰদেৱৰ নাট্যৰূপ যযাতিৰ মুক্তিনাথ নাটভাগীৰ দেৱযানীৰ চৰিত্ৰৰ এটি সংলাপ। পশ্চিম আকাশত শেঙুলে বেলিৰ ৰক্তে মামা, সৰোবৰত হোৱা দুটি ৰাজ সম্পদ সাপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌ মাখি ভুমুৰাৰ মধুৰ গুঞ্জন। তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনেক নান্দনিক পৰিৱেশতে মনত পৰিছে আজি মোৰ বৃহস্পতি পুত্ৰ কচৰ কথা। সেনে পৰিৱেশতে মধুৰ বচনে
হৰণ কৰি দেওজানিৰ আলসুৱা হিয়া অংগে অংগে হাগিতে যৌৱনৰ মিঠা পৰশ প্ৰেমৰ অনুৰাগ দিছিল ঢালি প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিলে সেই ব্ৰাহ্মণ কন্যা। কিন্তু বুজিব পৰা নাছিলে দেওজানিয়ে কচৰ সেই প্ৰেমৰ মাজত আছিলে পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলাই এই দেওজানিৰ সতে প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অথনি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি সত কিয় বাৰু নিষ্ঠৰে পুৰুষ জাতি পবিত্ৰ প্ৰেমৰ নামত কেনেকৈ প্ৰতাৰণা কৰে এই নাৰী সমাজক। নাই, এই দেওজানিয়ে আৰু কোনো কালে পুৰুষক নকৰে বিশ্বাস, এই দেওজানিয়ে আৰু কোনো কালে পুৰুষক নকৰে বিশ্বাস। ধন্যবাদ। ভাৰতৰ বিশাল সাম্ৰাজ্য হস্তিনাৰ পবিত্ৰ ৰাজসভাত লাঞ্ছিত হৈছিলো অকাৰণে মই। যে ৰাজসভাত ভীষণ প্ৰতিজ্ঞাৰে ভীষ্ম নাম লৈ পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ অংশস্বৰূপ ভাৰ্গৱকো পৰাস্ত কৰিব পৰা বীৰ গংগাৰ নন্দন দেৱব্ৰত আছিল উপস্থিত। কুৰু কুমাৰসকলক জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে ভৱিষ্যতৰ বাবে সুনিপুণ যোদ্ধা আৰু মনুষ্যত্বৰ জ্ঞান দিয়া দেশধাৰী ভৰদ্বাজ পুত্ৰ দুৰ্ণৱ আছিল উপস্থিত। আৰু আছিল পুত্ৰ স্নেহকন্দ চৰ্ম চক্ষুহীন অন্ধকাকক কুৰুপতি ধৃতৰাষ্ট্ৰ। তাৰ পাছত যেতিয়া কুলংগাৰ দুঃশাসনে পৈশাচিকতাৰ এক কলংকিত অধ্যায় সূচনা কৰি ৰজস্বলা অৱস্থাত মোৰ কেশত ধৰি জ্যেষ্ঠ আৰু শ্ৰেষ্ঠসকলৰ মাজলৈ টানি আনিছিল, তেতিয়া ক'ত হেৰাইছিল তেওঁলোকৰ বাক স্বাধীনতা? ক'ত হেৰাইছিল তেওঁলোকৰ জ্ঞানৰ গভীৰতা? কেৱল সকলোৱে মাত্ৰ অন্ধ তথা মুখ বধিৰ হৈ চাই ৰৈছিল সেই পৈশাচিক নিৰ্যাতন।
আৰু মই কেৱল চিন্তা কৰিছিলো ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়। আৰু আজি কুৰুক্ষেত্ৰ মহাসমৰত সেই সকল জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ অন্তিম শয়নত বাকী আছে মাত্ৰ এখন ভাতৃক মৃত্যু মুখলৈ ঠেলি দি সেই ভাতৃ মৃতদেহৰ ওপৰত পুনৰ সাম্ৰাজ্য স্থাপন কৰি নিজকে সম্ৰাট ঘোষণা কৰাৰ বাবে বলিয়ান পোৱা অহংকাৰী কুৰুকুল নাশকাৰী দুৰ্যোধন। আৰু মাত্ৰ এটা দিন মোৰ অনন্ত প্ৰতীক্ষাৰ অন্ত পৰিব। যাওঁ নয়ন ভৰি আনন্দ মনেৰে চাবৰ বাবে প্ৰস্তুত কৰোগৈ কুৰুকুলাংগাৰৰ শেষ পৰিণতি। কৃষ্ণ, আজিৰ ভাওনাৰ সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই পাৰ্থ পৰাজয় নাটভাগীৰ বপ্ৰবাহন চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিসমূহ আপোনা হবে ক্ষমা কৰি দিব। দীপাৱলীৰ তৃপ্তি আজি ম্লান হৈ গ'ল, ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন। পান কৰি বিস্তাৰ আকৰ পৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰে সেই হীন উচ্চাৰণ। দেহ কণ্ঠে চেপি ধৰি কণ্ঠনলী মোৰ লিখি দিলে দীপ্ত ললাটত কলংকৰ হীন হস্তাক্ষৰ চাৰচ চাৰচ চাৰচ। মোৰ ছাগল বসন্তৰ প্ৰফুল্ল কুসুম হৰি গ'ল পাহিতাৰ মাৰ গ'ল সৌন্দৰ্যৰ সৌৰভ। দেখিছো সূচনা অনাহত কাল পৰীক্ষাই আকান্তে কৰিছে প্ৰাণ দিব্য হলাহল। দেখা পাব মণিপুৰে, দেখা পাব দেৱতা দানৱে, যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰৰূপ মোৰ। সেনাপতি কিবা দুখত পদাঘাত কৰি মোৰ উচ্চ শিৰত উচ্চ কণ্ঠখিনি বাক্য কৰে ফাল্গুনীয়ে। কৃষ্ণ।